জীৱনবাহীৰ সুৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি পুনৰ ডক্টৰ শশীকান্ত শইকীয়াৰ আন এটা অনুপ্ৰেৰণামূলক লেখালৈ আপোনালোকৰ সন্মুখত আপোনালোকৰ বাবে পাঠ কৰিবলৈ ওলাইছোঁ। আজিৰ লেখাৰ শিৰোনাম মগজু, ডাষ্টবিন, জীৱন ইত্যাদি। ওজনৰ কথাকে ক'বলৈ ওলাইছোঁ। সেয়া মগজুৰ ওজন। মানুহৰ মগজু ডাষ্টবিনৰ দৰে হোৱাটো উচিত নে? মানুহৰ মগজু ডাষ্টবিনৰ দৰে হৈ পৰিলে জীৱনে কেতিয়াও সফলতা লাভ কৰিব নোৱাৰে। সচৰাচৰ মানুহৰ জীৱনত চাউলৰ ওজন, দাইলৰ ওজন, মাছ, মাংস, লোহা, চিমেণ্টৰ ওজনৰ সৈতে কম বেছি পৰিমাণৰ পৰিচয় আছে। দৈনন্দিন জীৱনত কিমান সামগ্ৰীৰ, কিমান বয়-বস্তুৰ ওজনৰ সৈতে মানুহৰ সম্পৰ্ক গঢ়ি উঠে তাৰ কোনো লেখ জোখ নাই। পুৱা শুই উঠাৰ পৰা নিশা বিচনালৈ যোৱালৈকে কিমানবিধ সামগ্ৰীৰ সৈতে ওজনৰ সম্পৰ্ক গঢ়ি উঠে কিমানজনে সেয়া অনুভৱ কৰে। সেয়া হ'ল পাৰ্থিৱ সামগ্ৰীৰ ওজনৰ কথা। এই লেখাত অপাৰ্থিৱ, চকুৰে নেদেখা কিছু জীৱনৰ বাবেই অতি প্ৰয়োজনীয় কথা ক'বলৈ ওলাইছোঁ। মানুহৰ জীৱনত সুখ, দুখ, বেজাৰ, বিষাদ, খং, কাম, ক্ৰোধ, লোভ ইত্যাদি ৰিপুৰ কিছুমানে সফলতাৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়। এই ৰিপুসমূহেও এক প্ৰকাৰ মানুহৰ মন আৰু মগজুত ওজন বঢ়ায়। এনে ওজন ক্ৰমে বাঢ়ি গ'লে মানুহৰ জীৱনত সফলতাৰ বাটত সেঙাৰ সৃষ্টি হয়। এনে ৰিপুৰ ওজন মন, মগজু আৰু হৃদয়ৰ পৰা সদায় হ্ৰাস কৰাটো প্ৰয়োজন। দুখৰ বোজা অধিক হ'লে জীৱনৰ সমস্যাবোৰ সমাধান হ'ব পাৰেনে? দুখ, বেজাৰ বা বিষাদৰ পৰিমাণ মগজুত অধিক হ'লে তেনে মগজুৱে সুস্থিৰভাৱে কাম কৰিব পাৰেনে? কাম, ক্ৰোধৰ অত্যাধিক বোজাই মানুহক সফল কৰাত সহায় কৰেনে? জাগতিক আৰু অজাগতিক এই সমাজ ব্যৱস্থাত বাৰে বাৰে প্ৰমাণিত হৈছে যে অধিক মগজুৰ বোজাই মানুহৰ কৰ্মত বাধা হিচাপে থিয় দিয়ে। মানুহ সফলতাৰ দিশত আগুৱাই যাবলৈ হ'লে হৃদয়ৰ বোজা লঘু কৰিব লাগিব। তেনেদৰে মনৰ ওপৰত থকা অত্যধিক বোজাও পাতলাব লাগিব। সেই কথাকে যুগ যুগ ধৰি প্ৰমাণিত হৈ আহিছে। কক্ষপথত স্থাপন কৰিবলৈ পঠোৱা এটা ৰকেটে কিয় ওপৰলৈ আগুৱাই যাওঁতে কিছু সামগ্ৰী ক্ৰমে এৰি থৈ যায়। অৰ্থাৎ ৰকেটটোৱে যিমানেই ওপৰলৈ আগুৱাবলৈ চেষ্টা কৰে সিমানেই কিছু সামগ্ৰী এৰি থৈ আগুৱায়। একেদৰে দেখা যায় এখন বিমান ওপৰলৈ উৰিবলৈ হ'লে সদায় যাত্ৰীৰ সীমাবদ্ধতা, সামগ্ৰীৰ সীমাবদ্ধতা মানি চলে। অত্যাধিক যাত্ৰী বা অত্যাধিক সামগ্ৰী বোজাই কৰা এখন উৰাজাহাজ কেতিয়াও ওপৰলৈ উৰিব নোৱাৰে। সাধাৰণ অৰ্থত জীৱনত আগুৱাই যাবলৈ খোজাসকলে লঘুত্ব হোৱাটো প্ৰয়োজন। সেয়া মনৰ বোজাৰ লঘু, হৃদয়ৰ বোজাৰ লঘুত্ব। মানুহৰ মন কেতিয়াও আৱৰ্জনা গোটাই ৰখা ডাষ্টবিনৰ দৰে হোৱাটো উচিত নহয়। অধিক পেলনীয়া সামগ্ৰীয়ে যেতিয়া এটা ডাষ্টবিন উপচাই পেলায় সেই ডাষ্টবিনটোৱে ভৰ সহিব নোৱাৰি খাৱলি পৰে। অনুৰূপ ধৰণে মানুহৰ মনত থুপ খোৱা অত্যাধিক বোজাই মানুহক সফলতাৰ বাটত আগুৱাই যাওঁতে বাধাৰ সৃষ্টি কৰে। জীৱন যাত্ৰাৰ পথত অনেক মানুহৰ সৈতে সম্পৰ্ক গঢ়ি উঠিব পাৰে, পৰিচয় হ'ব পাৰে। অনেকজনে পৰিচয় নোহোৱাকৈও জানিব আৰু বুজিব পাৰে। কোনোবাই মৰম আৰু ভালপোৱাৰে জীৱন উপচাই পেলাব পাৰে, আন কোনোবাই খং, ক্ৰোধ, ঘৃণা, তিৰস্কাৰ আদিৰে মন ভাৰাক্ৰান্ত কৰি তুলিব পাৰে। এনে মুহূৰ্তবোৰ হয়তো জীৱনত মানুহৰ মানসপটত চিৰদিন জিলিকি থাকিব পাৰে। কোনোবাই প্ৰেম, ভালপোৱা, শ্ৰদ্ধা, ভক্তিৰে উপচাই পেলালে বুলিয়ে মগজুত যদি অধিক বোজালৈ ফুৰা হয় তেন্তে তেনে বোজাই মানুহৰ জীৱনক প্ৰভাৱিত কৰিব পাৰে। সেইদৰে আন কোনোবাই ঘৃণা বা তিৰস্কাৰে ভাৰাক্ৰান্ত কৰিলেও সেই বোজাই মানুহক ইতিবাচক চিন্তাত বাধাৰ সৃষ্টি কৰিব পাৰে। মোক কিয় তেওঁ ইমান ঘৃণা কৰিছে? এনে কথা ভাবি ভাবি যদি দিনটোৰ অধিক সময় অতিবাহিত কৰে, নতুবা নিশা শুবৰ পৰত চকু মেলি চিলিঙলৈ চাই ভাবি ভাবি সময় নষ্ট কৰা হয়, তেনে মানসিক বোজাই মানুহৰ কৰ্মত বাধাৰ সৃষ্টি কৰে। মানুহে জীৱনত সফলতা লাভ কৰিবলৈ হ'লে মনৰ বোজা পাতলাবই লাগিব। মন বা মগজুৰ বোজা পাতলাবলৈ হ'লে মানুহে মনত অৱজ্ঞা কৰিব পৰা এটা শক্তি গোটাব লাগিব। এজন শিক্ষকক ছাত্ৰ-ছাত্ৰীয়ে কোনোবা এটা মুহূৰ্তত বেয়া ব্যৱহাৰ কৰিলে সেই কথাকে যদি শিক্ষকজনে ভাবি ভাবি সময় পাৰ কৰে তেন্তে তেওঁ আন কোনো কাম সুস্থিৰভাৱে কৰিব নোৱাৰে। একেদৰে কোনো উচ্চ বিষয়াই যদি নিম্ন বিষয়া এজনক কিবা এটা কাৰণত
কটু কথা শুনাই সেই ঘটনাকে যদি নিম্ন বিষয়াজনে ভাবি ভাবি সমস্ত দিন পাৰ কৰে তেন্তে তেনে বিষয়াই কেতিয়াও কোনো কাম ভালদৰে কৰিব নোৱাৰে। কোনো প্ৰেমিক প্ৰেমিকাৰ ভিতৰত যদি প্ৰেমিকে প্ৰেমিকাক তিৰস্কাৰ কৰে, ঘৃণা কৰে, তেনে ক্ষেত্ৰত প্ৰেমিকাই সেই কথাই ভাবি থাকিলেই দিনটোৰ সমস্ত সময় অবাবত নষ্ট হ'ব পাৰে। তেনে সময় জীৱনত পুনৰ ঘূৰাই পোৱাটো সম্ভৱ নহয়। সেয়ে মানুহে জীৱনত আগুৱাবলৈ হ'লে স্বাভাৱিকতে অৱজ্ঞা কৰিব পৰা এটা স্বভাৱ গঢ়ি তুলিব লাগিব। সেই অৱজ্ঞা মানুহৰ প্ৰতি, সমাজখনৰ প্ৰতি নহয়। কোনোবাই গালি দিলে, ঘৃণা কৰিলে, সেই গালি বা ঘৃণা সহজে অৱজ্ঞা কৰিলে মানুহৰ মগজুৰ বোজা কমি যায়। মগজু পাতল হৈ থাকিলে জীৱনৰ প্ৰতিটো কাম ইতিবাচক দিশত কৰাটো সম্ভৱ হয়। প্ৰিয় শ্ৰোতাবৃন্দ, আপোনালোকৰ সহযোগিতাই আমাক উৎসাহিত কৰিছে। গতিকে আপোনালোকলৈ এটি বিশেষ অনুৰোধ, আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰে যেন। সমস্যা মানুহৰ জীৱনৰ সহচৰ। জীৱনত লাভ কৰা সমস্যাসমূহ সদায় ভিন ভিন। সমস্যা সমাধানৰ বাবে কোনো নিৰ্দিষ্ট সূত্ৰও নাই। সমস্যাৰ মাজত মানুহে জীয়াই থাকিবলৈ বাধ্য হোৱাটোৱেই জীৱনৰ উত্তম সূত্ৰ। অনেক সমস্যাক মগজুত ৰাখি বুজা গধুৰ কৰি আগুৱাই যোৱাটো সম্ভৱ নহয়। তেনে সন্ধিক্ষণত সফলতাতকৈ বিফলতাইহে অধিক জুমুৰি মাৰি ধৰিব পাৰে। সমস্যাসমূহৰ মাজত কিছুমানক অগ্ৰাধিকাৰৰ ভিত্তিত গুৰুত্ব দি আন অধিক সমস্যাসমূহ নস্যাৎ কৰি আগুৱাই যোৱাটো উত্তম পথ। জীৱনৰ সফলতাত মানুহে আনন্দ যেনেদৰে লাভ কৰিব পাৰে, সমস্যাক পাতল কৰি লোৱাটো তেনে এক আনন্দৰ কাৰক। কোনো বিষয় এটাক যদি কেৱল মূল সমস্যা বুলি মগজুত কঢ়িয়াই থকা হয়, তেনে সমস্যাৰ সমাধান সূত্ৰ নোলায়। সেয়ে পৃথিৱীৰ সফল ব্যক্তিসকলে একেখিনি কথাকে বাৰে বাৰে কৈ আহিছে যে অৱজ্ঞা বা এৰিব পৰা মনে জীৱনত আনন্দশ্ৰু লৈ আগুৱাই যাব পাৰে। তেনে উদাহৰণ পৃথিৱীত অনেক আছে। মনত পৰিছে এজন বন্ধুৱে কোৱা এটা সৰু কাহিনী। এজন কলেজীয়া ছাত্ৰই সহপাঠী এগৰাকীৰ সৈতে প্ৰেমত পৰাৰ পিছত প্ৰেমিকা এদিন প্ৰেমিকক ত্যাগ কৰিলে। প্ৰেমিক ছাত্ৰজনে সেই দুখ আৰু বেদনা পাহৰিব নোৱাৰি পাগলৰ দৰে হৈ পৰিল। নিতা নামৰ প্ৰেমিকাগৰাকীৰ নামটো লৈ অনবৰতে ঘৰত পুনৰাবৃত্তি কৰি থকাত পিতৃ-মাতৃৰ সমস্যাত পৰিল। পিতৃ-মাতৃয়ে তেওঁলোকৰ বন্ধু এজনৰ কাষলৈ সমস্যাটো সমাধানৰ বাবে উপায় বিচাৰি গ'ল। পিতৃ-মাতৃৰ বন্ধুজনে এটা সৰু টেপ ৰেকৰ্ডাৰত নিতাই মোক পাহৰি গ'ল, নিতাই মোক এৰি গ'ল, নিতাই মোক ঠগিলে, এই বাক্যকেইটা ৰেকৰ্ড কৰি ছাত্ৰ প্ৰেমিকজনৰ কাণত শুনিব পৰাকৈ হেডফোনৰ ব্যৱস্থা কৰি 5 মিনিট সময় শুনিবলৈ দিলে। ছাত্ৰজনে 2 মিনিটমান শুনাৰ পিছত অধৈৰ্য হৈ পৰে। পিতৃ-মাতৃৰ বন্ধুজনৰ মুখলৈ চাই খঙত টিঙিৰি তোলা হৈ পৰে। প্ৰেমিক ছাত্ৰজনে এইবোৰ কি কৰিছে বুলি কৈ হেডফোনডাল দলিয়াই দিলে। তেতিয়া পিতৃ-মাতৃৰ বন্ধুগৰাকীয়ে ছাত্ৰজনক ক'লে, তুমি 2 মিনিট সময় একেটা বাক্য শুনিবলৈ ধৈৰ্য ধৰিব নোৱাৰিলা। যদি একেটা বাক্য 2 মিনিট সময় তোমাৰ শুনিবলৈ ধৈৰ্য নাথাকে, তেন্তে তোমাক এৰি থৈ যোৱা, পাহৰি যোৱা প্ৰেমিকগৰাকীৰ নাম পুৱাৰ পৰা গধূলিলৈ কেনেকৈ লৈ থাকিবলৈ তোমাৰ ধৈৰ্য হ'ল? যেনেকৈ তুমি একেটা বাক্য শুনিবলৈ অধৈৰ্য হৈ হেডফোন কাণৰ পৰা এৰুৱাই দলিয়াই দিলা, তেনেদৰে নিতাকো তুমি মনৰ মাজৰ পৰা কিয় উলিয়াই দিব পৰা নাই? হেডফোন দলিয়াই দিয়াৰ দৰেই তোমাৰ প্ৰেমিকা নিতাক মনৰ পৰা উলিয়াই দিয়া। তোমাৰ মন শান্ত হ'ব। প্ৰেমিক ছাত্ৰজনক কথাখিনি ভালদৰে বুজাই দিয়াত তেওঁ অনুভৱ কৰিলে, পৰামৰ্শটো গ্ৰহণ কৰিলে। যিগৰাকী প্ৰেমিকা তোমাৰ জীৱনলৈ ঘূৰি অহাৰ সম্ভাৱনা নাই, যিগৰাকীয়ে তোমাৰ জীৱনত পুনৰ মৰম আৰু ভালপোৱা দিয়াৰ সম্ভাৱনা নাই, সেইগৰাকীক লৈ তুমি কিয় মগজুৰ ওজন বৃদ্ধি কৰিছা? বাৰে বাৰে এনেদৰেই বুজনি দিয়াৰ পিছত ছাত্ৰজন স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিল। পিতৃ-মাতৃয়েও তৃপ্তিৰ হাঁহি মাৰিলে। ছাত্ৰজনে পঢ়া-শুনাত মনোনিৱেশ কৰি পিছলৈ এজন সফল মানুহ হিচাপে পৰিচয় দিলে। ছাত্ৰজনে জীৱনত লাভ কৰা এই অনন্য অভিজ্ঞতা তথা পৰৱৰ্তী সময়ত অনুজ আৰু অগ্ৰজ সকলোকে বিভিন্ন সময়ত ব্যাখ্যা কৰিছিল। জীৱনত মনৰ ওজন পাতল কৰা, মগজুৰ ওজন লঘু কৰা, হেৰাই যোৱা সম্পদক লৈ চিন্তা নকৰা, এনে মানসিকতা মানুহে গঢ়ি তুলিব পাৰিলে জীৱনত সফলতা স্বাভাৱিকতে আহে। শ্ৰদ্ধাৰ শ্ৰোতাবৃন্দ, আশা কৰোঁ আপোনালোকে এই লেখা সুন্দৰকৈ উপভোগ কৰিলে। পৰৱৰ্তী সময়ত আপোনালোকৰ মাজত পুনৰ এটি নতুন বিষয় লৈ উপস্থিত হ'ম।
শ্ৰোতাবৃন্দ, আপোনালোকলৈ পুনৰবাৰ এটি বিশেষ অনুৰোধ, আপোনালোকে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰে যেন। আজিলৈ ইমানেই, ধন্যবাদ।